ছিঙি আজৰি কিবা এটা বনোৱাৰ আগত যদি পাকঘৰখন খেলি মেলি হৈ থাকে মই কাম কৰি খুবেই বেয়া পাওঁ যদি বটলত তেল নাথাকে বা কিবা নাথাকে বা বাচন চাচন গোট খাই থাকে এইবোৰ বাচন দেখিছে সন্ধিয়াৰ পৰা গোট খাই আছে মানে এতিয়া মই ভাত বনোৱাৰ আগত সেইখিনি গোটেইবোৰ ধুই ল'লোঁ আৰু অইল ডিছপেঞ্চাৰকেইটাত তেল কমেই আছে গতিকে মিঠাতেলটো একেবাৰে নাছিলে মই ভৰাই ল'লোঁ আচলতে আমি ইঞ্জিনৰ পেকেট কিনি পেলাই অলপখিনি যদি ইয়াত ভৰাওঁ অলপ বেলেগ বটলত ভৰাই থৈ দিওঁ আৰু এই ডিছপেঞ্চাৰকেইটা এটা কাৰণে আচলতে ইউজ কৰি ভাল পাওঁ খুব কম তেল ওলাই যে তেলটো কণ্ট্ৰল কৰিবলৈ ভাল হয় আচলতে এইখিনিও মই ভালকৈ মুচি কাচি ল'লোঁ প্ৰথমতে অকণমান চাৰ্ফৰ পানী দি বাহিৰটো মুচি ল'লোঁ আৰু এতিয়া অকণমান চাফা কাপোৰে মোহাৰি দিছোঁ হৈ গ'ল ভাত বনোৱাৰ আগতে আচলতে ভালকৈ চিজিল কৰি ল'লে মনটোৱে ভাল লাগে মই মন্মি চেমনি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া 8টা বাজিছে খোজ চোজ কাঢ়ি আহিলোঁ এক্সাৰচাইজ কৰিলোঁ আপোনাৰ ৰাতিপুৱা আজিকালি এনেকুৱা হৈছে যে 8টাত পাবই লাগে যে ৰাতিপুৱা মই এক্সাৰচাইজ কৰিবলৈ একদম সময় নহয় যেনে তেনে খোৱাটো বনাই আৰু দৌৰি যাওঁ এতিয়া একদম পুৰা ঘামি গৈছোঁগৈ ভাবিলোঁ গাটো ধুবই লাগিব সেইকাৰণে বনাই লওঁ কাৰণ আকৌ বনালে আকৌ গা ধুব লাগিব মাছ বনাম কালি নিৰামিষ খাম আমি প্ৰথমতে এনেই কণীৰ বৰ কেইটামান বনাই লওঁ সেইটো এনেই আৰু খাম তাৰপিছতে মাছ বনাম আজি মাছ টেঙা নবনাওঁ বহুত দিন পিঁয়াজ নহৰু আদা দি মাছ বনোৱা নাই ভাল লাগে কেতিয়াবা বিলাহী নিদিয়াকৈ বনাম একদম প্লেইনকৈ সেয়া আৰু মাছ বনাওঁ সাধাৰণতে আমি ৰাতি ভাত নাখাওঁ সদায় ৰুটিয়ে খাওঁ কিন্তু আজি মাছ আছে বাবে ভাতেই বনাম আৰু সেয়াই আৰু কি বনাওঁ দেখুৱাম আপোনালোকক সেয়াই আৰু ভিডিঅ'টো মই আপোনালোকক কওঁ ৰেগুলাৰ দিম স্কুলৰ পৰা আহি মই নোৱাৰিছোঁ আৰু দেই যিটো গৰম নহয় সদায় মই কৈছোঁ 8টা বজাৰ পৰা আমাৰ 2:10লৈকে স্কুল তাৰ মাজত হায়েষ্ট কিজানি এঘণ্টামানহে কাৰেণ্টটো থাকে নেকি বহুত কষ্ট পাইছোঁ কি কাৰণে কাটিছে কি হৈছে একোৱে নাজানো মানে আজি আমাৰ পিছবেলাহে কাৰেণ্ট আহিছে এনেকুৱা নিচিনা হৈছে গতিকে স্কুলৰ পৰা আহি একদম গা চা খুব বেয়া হৈ যায় ভিডিঅ' কৰিম বুলি ভাবিও নোৱাৰোঁ কৰিব সেই তেনেকুৱা নিচিনা হৈছে গতিকে সেইকাৰণেহে ইৰেগুলাৰ হৈছে বাৰু যি কি নহওক এতিয়া বলক বনাওঁ মাছৰ কণী অলপ আছিলে সেইখিনিকে বৰ বনাম ভালকৈ ধুই ল'লোঁ আগতে পিঁয়াজ মিডিয়াম চাইজৰ 2টা মই মিহি মিহিকৈ কাটি দিছোঁ অকণমান দিছোঁ ধনিয়া আৰু আদা নহৰু অকণমান খুন্দি দিছোঁ আদা নহৰু খুন্দি দিলে ভাল লাগে খাই এওঁ মানে অভিযোগ এটা দিছে আমাৰ চটৰ ওপৰত এজোপা অমিতা হৈছিলে লাগিছে থাৰ্মোকল বক্সতে এটা হেনো নিজে নিজে সৰি আছে আচলতে যিটো গৰম নহয় অকণমান পানীও কম হ'ল চাগে দিয়া এয়া জোখত মই নিমখ দিছোঁ আৰু ভালকৈ মোহাৰি সানি এইখিনি সনা হৈ গ'ল আজি অকণমান বৰটো বেলেগকৈ বনাম এইখন আগাৰুৰ মই টাৱা এখন লৈ লৈছোঁ এইখন আচলতে নন ষ্টিকি হয় ডচা বনাবলৈও বহুত ভাল আৰু কম তেলত যিকোনো বস্তু বনাবলৈ ভাল অকণমান তেল দি পেলাই চাব এটা এটাকৈ মই ইয়াতে কেইবাটাও বনাম আচলতে মাছৰ কণী বৰ সকলোৱে বনাই নহয়নে চাবচোন তেলত যদি আমি উপঙাই ভাজোঁ বৰখিনি তেলখিনি একদম ফেনাই যায় পিছত সেই তেলখিনি আৰু ব্যৱহাৰ কৰিবলৈ মন নাযায় এনেই পেলাই দিবলগীয়া হয় সেইকাৰণে মই এনেকৈ কম তেলত টেৱাতে ভাজিছোঁ তেলো নষ্ট নহয় আৰু খাবলৈও ভাল হয় হেল্ডিও হয় কম জুইত অকণমান সময় ঢাকি ৰাখিলোঁ তাৰপিছত এয়া বৰ হৈ গ'ল ইলুটি দি দিব লাগিব আৰু ইলুটি মই দিয়া দেখুওৱা নাই আপোনালোকক এয়া মাছৰ বৰ হৈ গ'ল আৰু মই মাছ বনাম এতিয়া আকৌ অৰ্ডাৰ আহিছে অন্তৰীশ্বৰ অৱশ্যে ছাইডতে অৰ্ডাৰ বস্তু বনাই আছে আমাৰ তলত এটা কিটচেন কৰি দিয়া আছে কিন্তু সি ওপৰতে বনাই ভাল পায় কাৰণ আমি সকলোবোৰ ওপৰতে থাকোঁ যে আৰু চব মাছখিনি ভজাৰ পিছত ইয়াত 2টা পিঁয়াজ নহৰু আদা এমুঠি ধনিয়া সকলোবোৰ মই মিক্সিতে গুড়ি কৰি ল'লোঁ ইয়াত দিছোঁ হালধি জলকীয়া গুড়ি জিৰা গুড়ি আৰু ধনিয়া গুড়ি সেইখিনি মছলাই দিছোঁ আৰু বেলেগ মছলা দিব নালাগে বা গৰম মছলা বা এনেকুৱা ধৰণৰ মছলা দিব নালাগে আৰু মই মিক্সাৰ জাৰটো অখালি পেলাই পানী অকণ দি ল'লোঁ তেল ওলোৱালৈকে ভাজি ল'ম এতিয়া মছলাখিনি বা তেল ওলালে আৰু মই এতিয়া নিমখ দিছোঁ ভালকৈ লৰাই ল'লোঁ আৰু এতিয়া মই গৰম পানী কৰি থৈছোঁ গৰম পানী ব্যৱহাৰ কৰিম
খুব পনীয়া হ'ব নালাগে, অকণমান ডাঠ হ'লে জোলটো খাবলৈ বেছি ভাল হয়। দিনৰে দাইল অলপো আছে, গতিকে দাইল আৰু নবনালেও হ'ব। আৰু এইখিনি মই এতিয়া মাছখিনি দি উতলাম। প্ৰায় 10 মিনিটমান কম জুইত উতলালে মাছৰ আঞ্জা হৈ যাব। একদম চিম্পুল, কিন্তু খাবলৈ খুব ভাল লাগে। এয়া হৈ গ'ল মোৰ মাছৰ আঞ্জা। অকণমান ধনিয়া কাটি দিছোঁ। এইয়া চাওক, ইমানখিনি ডাঠ কৰিছোঁ। আৰু আজি ৰেচিপিটো কেনেকুৱা পালে জনাব দেই। ৰাখী বন্ধনৰ ভিডিঅ' দিয়াই হোৱা নাই নহয়। এই ভিডিঅ'টোৰ শেষৰ ফালে ৰাখী বন্ধনৰ ভিডিঅ' এয়া দিছোঁ। আচলতে ৰাখী বন্ধন আমাৰ অসমীয়া সংস্কৃতিত নহয়, কিন্তু কিবা এটা যদি ফূৰ্তি কৰিবলৈ বিচাৰে, নিজৰ বায়েক ভনীয়েক ককাই ভাই মিলি পেলাই লোকৰ হ'লেও আমি আচলতে বাধা দিব নালাগে। ডাঙৰসকলে তেওঁলোকৰ মাজতে যি কৰে, কিন্তু মই ভাবোঁ তাহাঁতৰ মাজতে কেনেকৈ এনজয় কৰে, মই সেইকাৰণে বাধাও নিদিওঁ। আৰু আটান্তাই নিজেই কিবা কিবি বনাই পেলাই নিজৰ ভায়েককেইটাক আচলতে খুৱাইছে। ইয়াতো মৰম জড়িত হৈ আছে, নহয়নে? আৰু তাইনো কি কি কৰিলে আজি তাকেই চাওক। কাৰণ অকণমান ঘি দি দিছোঁ। পালোহি পায়ে চাহ অকণ খালোঁ, খাই পেলাই পাণ অকণো খাই লৈছোঁ। তাৰপৰা দেখিছোঁ এখেতে খানা বনোৱাত ব্যস্ত। আৰু এয়া ভায়েক আজি ৰাখি পিন্ধিবলৈ দুইটা পাই অতিথি, গতিকে তাই নিমন্ত্ৰণ কৰিছে যেতিয়া তাইয়ে বনাইছে। কি খুৱাই আৰু এতিয়া ময়ো খাম, ইহঁতিও খাব। কি বনালি? ৰাজমাহ চাহ। সেয়াই আৰু এয়া কেকটোৰ ওপৰত মই গোটেই চুগাৰ চিৰাপখিনি এনেকৈ দি দিছোঁ, একদম যাতে টেপটেপীয়া হৈ যায়, তেতিয়া বহুত ধুনীয়া লাগে খাই। আৰু একচুৱেলি ওপৰত ডিম দিব লাগে, তেতিয়া কালাৰটো য়েল্ল' হয়। এতিয়া হোৱাইট হ'ল। ৰাখি থাল ৰেডি কৰি ল'লোঁ, কাৰণ মই আজি দেৰিকৈ পিন্ধাইছোঁ। 1:30 বজাৰ পৰা ৰাতি 9টা বজালৈকে টাইম আছে নেকি। আৰু সকলোবোৰ কৰি মেলি আজৰি হৈ পিন্ধাইছোঁ। ফাৰ্ষ্ট বুটটোক পিন্ধাই লৈছোঁ, একফালৰ পৰা এটা এটাকৈ পিন্ধাই যাম। আৰু নিয়মখিনিতো আপোনালোকে জানেই কেনেকৈ পিন্ধাব লাগে। ইমান ফটোৱা জানেনে? মোক 10 টকা দিছে, কৈছে বোলে 10 টকা ৰাখীডালৰ কাৰণে 10 টকাহে পাবি। আজিকালি দিনত বাৰু ক'ত 10 টকাত ৰাখি পায় কওকচোন, ইমানহে দাম বাঢ়িছে ৰাখীৰ। একো নাই বাৰু, এতিয়া পোৱালীক পিন্ধাইছোঁ, কাৰণ তাৰ বহুত আশা থাকে। প্ৰতি বছৰ ৰাখীৰ কাৰণে ৰখি থাকে, কেতিয়া পিন্ধিব বেলেগ ফূৰ্তি। আৰু এতিয়া পিন্ধাইছোঁ আমাৰ 18 বক। তাৰপৰা আমাৰ বিহুমনুক পিন্ধাইছোঁ। প্ৰতি বছৰে মই বিহুক পিন্ধাওঁ, কাৰণ অকল মানুহেই নহয়, এহেঁতিও আমাৰ বহুত ৰক্ষা কৰে। কাৰণ মোৰ ভাইটি ভণ্টি এই দুটাও হয়, আৰু প্ৰতি বছৰে মই পিন্ধাওঁ। ইমান অশান্তি কৰে জানেনে, পিন্ধাৰ সময়ত ভয় কৰে। পাপাই এনেকৈ ধৰি আছে, মই পিন্ধাইছোঁ, বেলেগ বেয়া পাইছে। এদিনৰ কাৰণে মোক নেমাতিলে এটা ৰাখীডাল পিন্ধাৰ পিছত, আৰু পিন্ধাই দিয়াৰ লগালগ ছিঙি আজৰি। সেয়া হোৱাৰ পিছতে আমি বৌহঁতৰ ঘৰলৈ আহিলোঁ, কাৰণ বৌকো পিন্ধাওঁ। এয়া বৌয়ে এবাৰ বুটুক পিন্ধালে ফাৰ্ষ্ট টাইম, তাৰপিছত মোক পিন্ধালে। আৰু আজি দাদা নাই, দাদা গ'ল গুৱাহাটী, সেইটো কাৰণে মই নেক্সট দিনাখন পিন্ধালোঁ। আৰু পোৱালিৰ যিহে এক্সাইটমেণ্ট, সি মানে ফাৰ্ষ্ট টাইম দেখিছে। যোৱা বছৰ সি বুজি পোৱা হোৱা নাছিলে, এতিয়াহে বুজি পোৱা হৈছে। তো কিনো হৈছে, বাৰ্থডে নেকি বুলি বেলেগ ফূৰ্তি। আৰু সি বাৰ্থডে কাৰোবাৰ হ'লে বেলেগ ভাল পায়, কেক খাব পাব বুলি। তো সেইটো কাৰণে তাৰ বেলেগ এক্সাইটমেণ্ট, সি কেক খাব পাব। Bibu. Oh, naku lagi. Itu kaba ha.
পেলালে মানে সি ভাল থাকে আৰু পোৱালীয়ে যে ভোক কাকো চিব নিদিয়ে মাকক লৈ ইমান পজেচিভ মই যে চোৱা দেখিছে সেইটো কাৰণে সি চিঞৰ বাখৰ কৰি ওপৰত উঠি লৈছে আৰু তাকো ফুট লগাই দিব লাগে মানে তাকো ৰাখি পিন্ধাব লাগে সি ইমান ফূৰ্তি পাইছে আৰু লগতে বাপেক নাই বুটুৱে আমাৰ গলত যে বেলেগ ফুৰিটা অকল খিলিয়ে থাকিব লাগে আৰু সেইটো কাৰণে মনতো পৰি থাকে তালৈ ওচৰলৈ যাওঁ এনি টাইম লাগিও থাকে এই পাৰ্টটো আচলতে মই আটলাণ্টাৰ মুখেৰে সকলোবিলাক আপোনালোকক শুনালোঁ যিহেতু তাই সকলোবিলাক এৰেঞ্জ কৰিলে নিজৰ ভায়েকহঁতকো মাতিলে এনজয় কৰিলে আৰু ককায়েক বৌয়েকৰ ওচৰলৈও গ'ল মই অৱশ্যে তাইৰ লগত যোৱা নাছিলোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ